খবৰ আহিল জুবিন গাৰ্গ পুনৰ জন্ম হৈছে। হয়, কেলিফোৰ্নিয়াৰ এখন ভিতৰুৱা গাঁৱত জুবিন গাৰ্গৰ জন্ম হৈছে বুলি এটা খবৰ আহি পৰিছে। আৰু এই খবৰটো আপুনি অবিশ্বাস কৰিলেও কিন্তু আপুনি আচৰিত হৈ যাব এতিয়া আপুনি যিখিনি কথা আৰু ভিডিঅ' আপুনি দেখা পাব এই ভিডিঅ'টোত। হয়, জুবিন গাৰ্গে পুনৰ জন্ম হোৱাৰ কথা প্ৰায়ে ওলাই আছিল আৰু এতিয়া অৱশেষত সেই বিশেষ খবৰটো আহিছে, যিটো খবৰৰ পৰা আপুনি হয়তো মনত শান্তি পাব। হয়, আমাৰ মৰমৰ এই শিল্পীজন আমি হেৰুৱা দিনৰ পৰা অসমৰ ৰাইজকে ধৰি ভাৰতবৰ্ষৰ ৰাইজকে ধৰি বহু অনুৰাগীয়ে জুবিন গাৰ্গক অন্তৰকৰণে পুনৰ জন্ম বিচাৰি আছিল। আৰু পুনৰ জন্ম বিচাৰি থাকোঁতেই পৰমাত্মাই সেই অনুৰোধ ৰক্ষা কৰি জুবিন গাৰ্গক এই ধৰালৈ পুনৰবাৰ পঠাইছে। শুনি হয়তো আপুনি আচৰিত হৈছে যে আমাৰ মহান শিল্পীজনক আমাৰ এই পৃথিৱীলৈ পুনৰবাৰ পঠাইছে। হয়, কেলিফোৰ্নিয়াৰ এখন ভিতৰুৱা গাঁৱত এটা দৰিদ্ৰ পৰিয়ালত এই জুবিন গাৰ্গৰ জন্ম হৈছে, যিটো কথা চৰ্চা হৈ আছিল আজি বহু দিনৰ পৰা। আৰু এই জুবিন গাৰ্গ জন্ম হোৱাৰ কথাটো এতিয়া কেনেকৈ খবৰ ওলাইছে আপোনালোকে গম পাব এই ভিডিঅ'টোত। জুবিন গাৰ্গ যে প্ৰকৃততে জন্ম হৈছে এই কথাটো কেনেকৈ আপুনি বিশ্বাস কৰিব? হয়, জুবিন গাৰ্গে জন্ম হৈ মায়াবিনী গীতটো গুণগুণাইছে। এটা ল'ৰা বা এগৰাকী ছোৱালীয়ে যেতিয়া জন্ম লয়, এই ধৰালৈ আহে, তেতিয়া মুখেৰে মাত নুফুটে। কিন্তু এই সন্তানটি যিটি সন্তান জন্ম হৈছে, এই সন্তানটি জন্ম হৈ মায়াবিনী গীত ধনুক থানাতকৈ গুণগুণাইছে। হয়, সেই ভিডিঅ' ক্লিপটো মই আপোনালোকক লগাই দিম, আপোনালোকে শুনিলে আৰু দেখিলে আচৰিত হৈ পৰিব কেনেকৈ এটি সদ্য জাত শিশুৱে কেনেকৈ গুণগুণাব পাৰে। হয়, স্পষ্ট ৰূপত গুণগুণাইছে মায়াবিনী গুণগুণোৱাৰ লগে লগেই চাৰিওফালে এই খবৰটো বিয়পি পৰিছে যে কেনেকৈ এই পৰিয়ালটোত জুবিন জন্ম হৈছে। হয়, যিগৰাকী মাতৃয়ে জন্ম দিছে এই জুবিন গাৰ্গৰ পুনৰ জন্ম দিছে, এই মাতৃগৰাকী আচলতে জুবিন গাৰ্গৰ অনুৰাগী, খুব বেছি অনুৰাগী। জুবিন গাৰ্গৰ প্ৰতিটো গীত এই মাতৃগৰাকীয়ে শুনিছে বুলি মিডিয়াৰ আগত প্ৰকাশ কৰিছে। আৰু আপোনালোকে সেই বাক্যটো দেখিবলৈ পাব আৰু শুনিবলৈ পাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ মাতৃয়ে যেতিয়া গৰ্ভত সন্তানটো ধাৰণ কৰিছিল তেতিয়াৰ আগৰ পৰাই জুবিন গাৰ্গৰ খুব ভক্ত আৰু অনুৰাগী আছিল। গতিকে জুবিন গাৰ্গৰ যেতিয়া নোহোৱা হ'ল বুলি তেওঁ শুনি পালে, তাৰ পিছৰে পৰা সেই গৰ্ভজাত মাতৃগৰাকীয়ে তেওঁ বহু গীত শুনিবলৈ বিচাৰিলে আৰু আগৰ পৰাও শুনি আছিল জুবিন গাৰ্গৰ বহু গীত। আৰু যেতিয়া জুবিন গাৰ্গ নোহোৱা হ'ল বুলি খবৰটো পালে তেওঁ যথেষ্ট মৰ্মাহত হৈ পৰিল। আৰু আজি কেইমাহৰ পিছত জুবিন গাৰ্গক তেওঁৱে জন্ম দিছে। তেওঁ গৰ্ভত ধাৰণ কৰা সেই শিশুটি হৈছে জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গে জন্ম হৈ মায়াবিনী গীতটো গুণগুণাইছে। হয়, সেই আচৰিত কথাটো এতিয়া ভাইৰেল হৈ পৰিছে সকলো ফালে, যিটো অসমৰ ৰাইজে জুবিন গাৰ্গৰ অনুৰাগীয়ে বিচাৰি আছিল যে জুবিন গাৰ্গৰ পুনৰ জন্ম হব এই কথাটো। এতিয়া এই খবৰটো আহিছে আচলতে এজন বিশেষ অনুৰাগী, জুবিন গাৰ্গৰ অনুৰাগী, যি অনুৰাগীয়ে জুবিন গাৰ্গক মনে প্ৰাণে বিচাৰে, মনে প্ৰাণে তেখেতৰ গীত ভাল পায়। আৰু সেইজন জুবিন অনুৰাগীয়ে এইটো এটা দেখা সপোন আছিল, যিটো সপোনত জুবিন গাৰ্গে পুনৰ জন্ম লৈছে আৰু পুনৰ জন্ম লৈ এই ধৰালৈ নামি আহিছে। ধন্যবাদ।